তো ওয়েলকাম এভরিওয়ান সকলোকে আমাৰ জ্ঞান তীৰ্থ ওয়েটো সাকসেস এডুকেশনৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো ভিডিঅ'টোৰ থাম্বনেল দেখি গমেই পাইছে যিসকলে বিএডৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' লাগিলে হিয়া ইগনো বিএডে হওক বা অন্য ইউনিভাৰ্চিটিৰ বিএডে হওক লাগিলে গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএডে হওক আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব কাৰণ এটা ইয়াত ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আমি আলোচনা কৰিম যেটো নেকি বিএডত আহে হেতু হৈছে এডুকেশনস এণ্ড আপোনালোকৰ জেনেৰেল এৱাৰনেছ তাৰ পৰা এটা খুব ভাল নম্বৰ প্ৰতিখন ইউনিভাৰ্চিটিতে আহে এটা যিহেতু বৰ্তমান আপোনালোকৰ ইগনো বিএডৰ এক্সাম হ'বলৈ গৈ আছে মাৰ্চ মাহতে গতিকে তাৰ বাবে এই ইগনো বিএডৰ এখন প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ আমি এনালাইসিস কৰিম 2025 বৰ্ষৰ যিখন কোৱেশ্চন পেপাৰ আছিল তো সেই কোৱেশ্চন পেপাৰখনত অহা এডুকেশনাল এণ্ড জেনেৰেল এৱাৰনেছৰ পৰা কোৱেশ্চনস 30টা আহিছিল সেই গুটি 30টা কোৱেশ্চনস আপোনালোকৰ হৈতে আমি আজি আলোচনা কৰিম সম্পূৰ্ণ ডিটেইলছত ঠিক আছে গতিকে ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো ডাইৰেক্টলি আমি তেওঁলোকৰ যিখন কোৱেশ্চন পেপাৰখনলৈ আমি যাওঁ ইয়াতে যদি মন কৰে এখন তেওঁলোকৰ 2025 বৰ্ষৰ ইগনোৰ এন্ট্ৰেন্স টেষ্টৰ এখন কোৱেশ্চন পেপাৰ হয় য'ত নেকি আমি স্পষ্টভাৱে আপোনালোকক দেখাই দিম ইয়াতে 100টা কোৱেশ্চনস আহে আৰু 100 নম্বৰৰ এখন পেপাৰ হয় 2 ঘণ্টা সময় থাকে অৰ্থাৎ 120 মিনিটস সময় আপোনালোকক দিয়ে দা টেষ্ট বুকলেট কনসিষ্ট অফ দুটা পাৰ্টত থাকে এটা এ পাৰ্ট আৰু এটা বি পাৰ্ট আৰু দা টোটাল নাম্বাৰ অফ টেষ্ট আইটেমস 100টা মই কৈ আহিছো আৰু এটা ধুনীয়াকৈ লিখাই আছে কোৱেশ্চন পেপাৰখনৰ ওপৰত এনেকৈ ধৰণে এহুপামান লিখা থাকে পৰীক্ষাত পঢ়িবলৈহে সময় নাথাকে নহয় জানো যি নহওক সেকশন 1 সেকশন 2 আৰু সেকশন 3 আৰু সেকশন 4 মিলাই পাৰ্ট এ হয় আৰু পাৰ্ট বি টো হৈছে সেকশন 5 এটো বহুতে ভুল কৰে পাৰ্ট বিৰ কিন্তু এটা সাবজেক্টে আপোনালোকে চুজ কৰিব লাগে সায়েন্সে হওক বা ম্যাথমেটিক্সে হওক সোশ্যাল সায়েন্সে হওক ইয়াৰ কোনোবা এটা সাবজেক্ট চুজ কৰি পানি হেতু কোৱেশ্চন কৰিব দুটা সাবজেক্ট চুজ কৰি কোৱেশ্চন কৰিবলৈ গলে আপোনালোকৰ যদিও শুদ্ধ হয় আপোনালোকক কেনসেল কৰি দিব গতিকে বহুত কেয়াৰফুল হ'ব বি পাৰ্টৰ এটা পাৰ্টে কৰিব দেই আৰু এই বি পাৰ্টৰ পৰা 20টা কোৱেশ্চন আহিব 20 নম্বৰ আহিব বহুত বেছি নাহে সেকশন 1 ৰ পৰা 10টা কোৱেশ্চন 10 মাৰ্কস এটো ইংলিশৰ হয় লজিক্যাল এণ্ড এনালাইটিক্যাল ৰিজনিংৰ 20টা কোৱেশ্চন 20 মাৰ্কস এডুকেশনাল এণ্ড জেনেৰেল এৱাৰনেছ যেটো আজি আমি আলোচনা কৰিম 25টা কোৱেশ্চন 25 মাৰ্কস আৰু টিচিং এণ্ড লাৰ্নিং এণ্ড দা স্কুল এটো 25টা কোৱেশ্চন 25 মাৰ্কস খুব সুন্দৰভাৱে আলোচনা কৰিম আৰু ইয়াতে লিখাই আছে সক্স যিবিলাকে পাৰ্ট বি টো কৰিব পাৰ্ট বি টোৰ যদি দুটা সাবজেক্ট কৰি দিয়ে তেওঁলোকক ডিসকুৱালিফাই কৰা হ'ব যদিও তেওঁলোকৰ মাৰ্কস বহুত ভাল থাকে এইখিনি ভাল ধৰণে পঢ়ি ল'ব ঘৰতে বা মই আপোনালোক এক্সামলৈ যোৱাৰ আগতে মই খুব ভাল ধৰণে এইবিলাক দেখাই দিম বাৰু ইয়াতে ওএমআই সিটখন কেনেকৈ ধৰণে ফিল আপ কৰিব লাগে বা কি কথা এই গোটেইখিনি ইনষ্ট্ৰাকচন খুব সুন্দৰভাৱে আসলে কোৱেশ্চন পেপাৰখনত দিয়াৰ থাকে কিন্তু এইখিনি পঢ়িবলৈ সময় নহয় এক্সামত নহয় জানো ইয়াতে যদি সায়েন্স কৰোঁ বুলি ভাবিছে 81 ৰ পৰা 100 ৰ ভিতৰত আছে মেথছ কৰোঁ বুলি ভাবিলে 101 ৰ পৰা 120 ৰ ভিতৰত আছে একে ধৰণে সোশ্যাল সায়েন্স ইংলিশ এটা বহুতে কোৱেশ্চন কৰি আছে যে মই সায়েন্স গ্ৰেজুৱেট হয় মই ইয়াত সোশ্যাল সায়েন্স ল'ব পাৰিম নে কাৰণ সোশ্যাল সায়েন্স লোৱাৰ এটা বেনিফিট আছে কাৰণ জেনাৰেল নলেজৰো তাত পৰি যায়গে নহয় জানো বাৰু যি নহওক আমি ডাইৰেক্টলি এতিয়া এইখিনি নপঢ়ো এই ইনষ্ট্ৰাকচনখিনি আপোনালোকে পাৰিলে এবাৰ চাই ল'ব নহলেও পৰীক্ষাৰ আগত আমি এবাৰ দেখাই দিবলৈ চেষ্টা কৰিম তো ইয়াতে যিহেতু ইংলিশ পাৰ্টটো আমি আলোচনা নকৰোঁ ডাইৰেক্টলি জেনাৰেল এৱাৰনেছৰ পাৰ্টটোৱে আলোচনা কৰিম উইথ টিচিং এপ্টিটিউড গতিকে মই এই কোৱেশ্চনসমূহ এনেকৈ ধৰণে ইয়াত আছে মই এখন নতুন পিডিএফত নিজে কপি কৰি পিনি গোটেইখিনি লৈ লৈছো আমি তাৰ পৰা আলোচনা কৰোঁ ঠিক আছে তো ইয়াতে আসলে কোৱেশ্চন পেপাৰত সেকশন 3 আছে এডুকেশন এণ্ড জেনেৰেল এৱাৰনেছৰ বিষয়ে তাতে উল্লেখ আছে তো ইয়াতে তাৰে প্ৰথম কোৱেশ্চনটো আসলে 31 ৰ পৰা ষ্টাৰ্ট হৈছে তাতে লিখিছে হুইচ টিচিংস ইনস্পায়াৰ্ড ফৰ ফ্ৰান্স ৰিভলিউশনস মই কিনাৰতে অসমীয়াটো ইয়াতে ইনক্লুড ৰাখিছো সুবিধাৰ বাবে যে কাৰ শিক্ষাই ফৰাচী বিপ্লৱৰ প্ৰেৰণা দিছিল ইয়াতে 4টা অপচন আছে অপশন এ আছে লোকে বি আছে ৰসেও আৰু ডি আছে হেগেল আৰু ডি আছে প্লেটো আৰু ইয়াৰে শুদ্ধটো হ'ব ৰসেওৰ যেটো শিক্ষা তো তেওঁৰ শিক্ষাই ফৰাচী বিপ্লৱক কি কৰিছিল ইনস্পায়াৰ কৰিছিল ঠিক আছে নেক্সট 32 নম্বৰ কোৱেশ্চনত যাম 32 নম্বৰ কোৱেশ্চন কি আছে 32 নম্বৰ কোৱেশ্চনটোত ইয়াতে স্পষ্টকৈ দিয়া আছে যে দ্য ঋগবেদা কনসিষ্ট অফ তাৰমানে ঋগবেদাত কি আছে আমাৰ এটো প্ৰায় যেটি বেলেগ আসাম গভৰ্ণমেণ্টৰে হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্টে হওক এক্সামত এটো খুব আহে যে ঋগবেদত কিমানটা হিমছ আছে গতিকে এটো 1028টা হয় অপচন 3 উইল বি দা কাৰেক্ট আনসাৰ হ'ব
ঠিক আছে নেক্সট 33 নম্বৰ কুৱেশ্যন 33 নম্বৰ কুৱেশ্যনটো কি আছে তো তাতে ইয়াতে কৈছে এটো অকমান জুম তো কমাই ল'ব লাগিব নহয় জানো ইয়াতে কি কৈছে আমি চাই লম অকমান সেটিংসটো ভুল হ'ল ন বাৰ যি নহওক অকমান সৰু হৈ যাব তো ইয়াতে কৈছে which of the following nationalist leaders has been described as being radical in politics and conservative on socialist তাৰমানে তলত উল্লেখ কৰা কোনজন জাতীয়তাবাদী নেতাক ৰাজনীতিত উগ্ৰপন্থী বুলি কয় আৰু কিন্তু সামাজিক বিষয়ে ৰক্ষণশীল বুলি অভিহিত কৰা হয় তো ইয়াৰে শুদ্ধটো ওলাই আছে বাল গংগাধৰ তিলক বি.ডি. তিলক মানে হৈছে বাল গংগাধৰ তিলক আৰু জি.কে. গোখলে মানে হৈছে গোপাল কৃষ্ণ গোখলে লালা লাজপত ৰায় আৰু মদন মোহন মালৱিয়া শুদ্ধটো অপচন 2 টো হ'ব শুদ্ধ উত্তৰ তাৰমানে বাল গংগাধৰ তিলক হ'ব শুদ্ধ উত্তৰ নেক্সট 34 নম্বৰ কুৱেশ্যনটো কৈছে ইয়াতে স্পষ্টকৈ কৈছে যে ইলুৰা কেভছ ৱেৰ বুইল্ড বাই ইলুৰা যিবিলাক গুহা সেই গুহাবিলাক মোষ্ট ফেমাছ হয় আৰু সেই গুহাবিলাক কোন বংশই আছিলে নিৰ্মাণ কৰিছিলে আমাক সেইটো সুধিছে অপচন এ আছে পল্লৱাছ অপচন বি আছে সোলাৰ্ছ অপচন ডি আছে সি আছে ৰাষ্ট্ৰকূটাছ আৰু অপচন ডি আছে পালাছ শুদ্ধটো কিন্তু হ'ব ৰাষ্ট্ৰকূটাছ ডাইনেষ্টি তাৰমানে ৰাষ্ট্ৰকূট বংশই কি কৰিছিলে ইলুৰা কেভছ বিলাক ৱেৰ বুইল্ড কৰিছিলে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় দেই নেক্সট 35 নম্বৰ কুৱেশ্যনটো যেতিয়া আমি মন কৰিম তাতে স্পষ্টকৈ দিছে যে who was called the pioneer of the Panchayati Raj for introducing local self government in British India the local self government লগত কোনজন জড়িত আছিল আমাক হেতু সুধিছে তো ইয়াৰে শুদ্ধটো local self government বুলি ক'লে যিসকলে হিষ্ট্ৰী পঢ়িছে তো তেওঁলোকে গমে পাব তো তেওঁ হৈছে লৰ্ড ৰিপুন অপচন 4 উইল বি দা কাৰেক্ট আনসাৰ হ'ব বহুত বেছি টাফ কোৱেশ্চন নহয় খালি কিছুমান আপোনালোকৰ যিখিনি এডুকেশ্যন ৰিলেটেড কোৱেশ্চন থাকে তো তাৰ বাবে আপোনালোকে এক্ট বা সেই এডুকেশ্যনৰ যিবিলাক কথাবিলাক জানিব লাগিব আৰু বিএড কৰি আহিছে বা ডিএলএড কৰি আহিছে যদি ডেফিনেটলি আপোনালোকে এইখিনি কথা জানে ঠিক আছে নেক্সট 36 নম্বৰ কুৱেশ্যনটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কৈছে ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম ইজ দ্য লোকেল টাইম of 82.5 degree east longitude which passes through ভাৰতীয় মান সময় IST 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ ওপৰত নিৰ্ভৰ কৰে এই ৰেখাডাল কোন চহৰৰ মাজেদি পাৰ হৈ যায় এটো আমাৰ জিভাৰ আগত থাকিবলগীয়া এটা উত্তৰ হয় যেনেকৈ ধৰণে কেঞ্চাৰ কেপ্ৰিকন তো ঠিক একে ধৰণে ইণ্ডিয়াৰ যেটো ষ্টেণ্ডাৰ্ড টাইম এই ষ্টেণ্ডাৰ্ড টাইমটো ভাৰতৰ তলত কোনখন চহৰৰ মাজেদি পাৰ হৈ যায় আৰু হিয়াৰ হৈছে প্ৰয়াগৰাজ অপচন কি হ'ব থি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে প্ৰয়াগৰাজ হ'ব শুদ্ধ উত্তৰ নেক্সট 37 নম্বৰ কুৱেশ্যনটো কি আছে তাতে আছে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইখিনি কুৱেশ্যনছ অকমান জুম কৰিব পৰা যাব ইয়াতে কৈছে which country is called the sugar bowl of the world worldৰ sugar bowl বুলি কোনখন কাউন্ট্ৰি কোৱা হয় sugar bowl of the world প্ৰায় আহে খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনছ sugar bowl of the world is known কিউবা কোৱা হয় কিউবা is known as the sugar bowl of the world বুলি কিউবা কোৱা হয় most important এটো যিকোনো ধৰণৰ এক্সামতে আহিব পাৰে most important এটা কুৱেশ্যনছ হয় নেক্সট 38 নম্বৰ কুৱেশ্যনটো আমি যাম 38 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক 38 নম্বৰ কুৱেশ্যনটো কৈছে which of the following rivers is not a tributary of Indus মই ৰিভাৰ সিস্টেম যেতিয়া মই পঢ়াবলৈ গৈছিলো দুটামান সিস্টেম পঢ়াইছো তেতিয়া মই কৈছিলো ৰিভাৰ সিস্টেম চাৰিটা ভাগতে আমি পঢ়াম এটা হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ঠিক আছে আৰু এটা হৈছে গংগা আৰু এটা আপোনালোকৰ গোদাবৰী আৰু এটা ইণ্ডাছ এইটা যেতিয়া ৰিভাৰ সিস্টেম পঢ়ি দিয়া হয় দেন গোটেই ইণ্ডিয়াৰ ৰিভাৰ সিস্টেমছটো ব্ৰেইনত আহি যায় আসলতে আৰু সেইখিনি জনা মানুহে এইটো কেতিয়াও ভুল নকৰে যে ইণ্ডাছ ৰিভাৰৰ কোনটো ট্ৰিবিউটৰি নহয় আমি সকলোৱে জানো যেটো পঞ্চনদী বুলি কোৱা হয় JCBRS আমি এনেকে ধৰণে মনত ৰাখো নহয় জানো মই আগতে মোৰ ভিডিঅ' চোৱা গলে গম পায় যে মানে হৈছে জেলাম সি মানে চেনাব বি মানে বিয়াজ আৰু আৰ মানে ৰবি আৰু এছ মানে হৈছে সুকলেছ তো এই গোটেইখনৰ কথাতে ডিটেইলছত নকওঁ বাৰু যি নহওক এইখন যেহেতু ইণ্ডাছ ৰিভাৰৰ এখন ট্ৰিবিউটৰি হয় গতিকে ভাগীৰথী ইজ নট এ ট্ৰিবিউটৰি অফ কি ইণ্ডাছ ৰিভাৰ নেক্সট 39 নম্বৰ কুৱেশ্যন 39 নম্বৰ কুৱেশ্যনটোত আছে যে এটমস্ফেৰিক যেটো প্ৰেছাৰ হয় এক্সাৰ্টেড অন আৰ্থ ইজ ডিউ টু তাৰমানে পৃথিৱীৰ ওপৰত বায়ুমণ্ডলীয় চাপ বা এটমস্ফেৰিক প্ৰেছাৰ কিহৰ বাবে সৃষ্টি হয় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এটো কিহৰ কাৰণে
উৎপত্তি হয় বা সৃষ্টি হয় এটো ফৰ গ্ৰেভিটেশনাল ফৰ্সৰ কাৰণে হয় তাৰমানে মধ্যাকৰ্ষণ যেটো শক্তি আমাৰ পৃথিৱীৰ হে তাৰ কাৰণে আসলে হয় এই প্ৰেসাৰটো ৰোটেশনৰ কাৰণে কেতিয়াও নহয় বা ৰিভলিউশনৰ কাৰণেও নহয় ৰিভলিউশন আৰু ৰোটেশনৰ ডিফাৰেন্সটো ডেফিনেটলি আপোনালোকে নিশ্চয়কৈ জানে আৰু পৃথিৱীৰ বা হিটিং এনেকুৱা ধৰণৰ প্ৰেসাৰৰ কাৰণেও নহয় গতিকে শুদ্ধটো হ'ব গ্ৰেভিটেশনাল পুল নেক্সট 40 নম্বৰ কোৱেশ্চনটো কৈছে most important এটা কোৱেশ্চনে হয় যে টাইগাৰ ষ্টেট বুলি কোনখন ষ্টেটক কোৱা হয় আমাৰ ইণ্ডিয়াৰ টাইগাৰ ষ্টেট বুলি কোনখন ষ্টেটক কোৱা হয় আৰু ইয়াৰে শুদ্ধটো হ'ব মধ্যপ্ৰদেশক কি বুলি কোৱা হয় টাইগাৰ ষ্টেট বুলি কোৱা হয় মধ্যপ্ৰদেশ ইজ অলসো known as the টাইগাৰ ষ্টেট অফ ইণ্ডিয়া ঠিক আছে নেক্সট যাম আমি কোৱেশ্চন নম্বৰ 41 কোৱেশ্চন নম্বৰ 41 কি দিয়া আছে আমি মন কৰিম তাতে দিয়া আছে আপোনালোকৰ combinations of the both face-to-face and technology-mediated instruction is known as মুখামুখি পাঠদান আৰু প্ৰযুক্তি ভিত্তিক পাঠদান একেলগে ব্যৱহাৰ কৰা ব্যৱস্থা কি বুলি কোৱা হয় যেহেতু আমি এতিয়া কোনটো পাৰ্ট পঢ়ি আহিছো সেকশন 3 পাৰ্টটো পঢ়ি আহিছো আৰু সেকশন 3 পাৰ্টৰ জেনাৰেল এৱাৰনেছৰ লগতে আমি কি পঢ়ি আহিছিলো গতিকে ইয়াতে এডুকেশন ৰিলেটেড কিছুমান কোৱেশ্চন থাকিব আৰু ইয়াতে ইয়াৰ শুদ্ধটো হ'ব ব্লেন্ডেড লাৰ্নিং অপশন বি টু হ'ব শুদ্ধ উত্তৰ তাৰমানে ব্লেন্ডেড লাৰ্নিং হ'ব শুদ্ধ উত্তৰ যেটো নেকি কম্বিনেশনস অফ both face to face আৰু টেকনলজি মেডিয়েটেড ইনস্ট্ৰাকচন হয় আৰু হেতুক আমি ব্লেন্ডেড লাৰ্নিং বুলি জানিব পাৰো নেক্সট 42 নম্বৰ কোৱেশ্চনটো কি আছে তাতে কৈছে যে স্পষ্টকৈ সুধিছে আমাক নেশনাল এডুকেশনাল পলিসি 2020 recommends pedagogies which are নেশনাল এডুকেশন পলিসি যেটো এনইপি হয় মোস্ট ফেমাস এনইপি অনুসাৰে কোন ধৰণৰ শিক্ষণ পদ্ধতিৰ পৰামৰ্শ দিয়া হৈছে এটো কি এক্সাম সেন্ট্ৰিক নেকি নহয় টিচাৰ সেন্ট্ৰিক নেকি নহয় সাবজেক্ট সেন্ট্ৰিক টু নহয় এটো হৈছে লাৰ্নাৰ সেন্ট্ৰিক শিক্ষাৰ্থী কেন্দ্ৰিক এটা পৰামৰ্শ তাতে ইনক্লুড কৰা হৈছে বা দিয়া হৈছে নেক্সট 43 number question টোত কৈছে যে the difference between the revenue and total expenditure is called revenue আৰু total expenditure যেটো difference হেতুক আমি কি বুলি কওঁ তাৰমানে মুঠ আয় আৰু মুঠ ব্যয়ৰ যেটো মাজৰ পাৰ্থক্য হেতুক আমি কওঁ fiscal deficit ঠিক আছে fiscal deficit বুলি আমি হেতু ক'ব পাৰো next 44 number question তাতে কৈছে যে ইন্ডিয়া এখন ফেডাৰেল ষ্টেট হয় বিকজ কিয় কোৱা হয় যে ইন্ডিয়া এজ এ ফেডাৰেল ষ্টেট বুলি কিয় কোৱা হয় তো অপশন এ আছে দ্বৈত ন্যায় ব্যৱস্থা ডুৱেল জুডিশিয়াৰী অপশন বি আছে ডুৱেল সিটিজেনশিপ প্ৰিভেলেন্ট হিয়াৰ শেয়াৰ অফ পাৱাৰ বিটুইন দ্য সেন্টাৰ এণ্ড দ্য ষ্টেটছ এণ্ড 4 নম্বৰত আছে ৰিজিড কনস্টিটিউশন আৰু শুদ্ধটো ডেফিনেটলি অপশন 3 টো হ'ব শুদ্ধটা তাৰমানে শেয়াৰ অফ পাৱাৰ বিটুইন দ্য সেন্টাৰ এণ্ড দ্য ষ্টেটছ তাৰমানে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত যেটো ক্ষমতাৰ বণ্টনৰ কথা কোৱা হয় তো হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট আমি যদি যাওঁ 45 নম্বৰ কোৱেশ্চনটো পামগে 45 নম্বৰ কোৱেশ্চনটো এটা পলিটি কোৱেশ্চন হয় আৰু মই আটাইতকৈ ভাল পোৱা সাবজেক্টৰ ভিতৰত পলিটি হয় আৰু বহুতে আগতে আসলে মোৰো এটা প্ৰবলেম হৈছিল যে আৰ্টিকলছ বিলাক মনত নৰে বাট সঁচা কথা ক'বলৈ গ'লে পলিটি ইজ দা আটাইতকৈ বেছি ইন্টাৰেষ্টিং সাবজেক্টটোৱে হৈছে পলিটিৰ মাজত সোমাই যাবলৈ চেষ্টা কৰক প্ৰতিটো আৰ্টিকল আপোনাৰ ব্ৰেইনত আপোনাৰ মুখত থাকিব আৰ্টিকল মনত ৰখাটো ইমান টান নহয় খালি পলিটিক ভাল পাবলৈ শিকক ঠিক আছে তো মানি বিল হেজ বিন ডিফাইন্ড বাই দ্য কনস্টিটিউশনস আন্ডাৰ হুইচ আৰ্টিকল তো মানি বিল কোনটো আৰ্টিকলৰ আন্ডাৰত আছে আমাক সুধিছে হেতু হৈছে 110 নম্বৰ আৰ্টিকলৰ আন্ডাৰত মানি বিল আছে আপোনালোকে ক'বচোন 108 নম্বৰ আৰ্টিকলত কি আছে মোক কমেন্ট কৰি জনাব নেক্সট 46 নম্বৰ কোৱেশ্চন ৰাইট টু এডুকেশ্যন যেটো এক্ট হয় ঠিক আছে হে ৰাইট টু এডুকেশ্যনস এক্ট 2009 এটো কোড ইনক্লুড কৰা হৈছিল হুইচ আৰ্টিকল অফ দ্য ইনষ্টিটিউশন পলিটিৰ আন এটা কোৱেশ্চন আহি গৈছে হেতু হৈছে অপশন 4 তাৰমানে অপশন 4 ত 21 8 উল্লেখ আছে যে ৰাইট টু এডুকেশ্যনস ঠিক আছে তাতে 6 to 14 ইয়াৰ্ছৰ প্ৰতিগৰাকী শিশুকে ইনক্লুড কৰা হৈছিল যাতে তেওঁলোকে কি পায় এটা মুফ্ত আৰু অনিবাৰ্য শিক্ষা যাতে তেওঁলোকে গ্ৰহণ কৰিবলৈ পায় তো তাৰ কথা তাতে উল্লেখ আছিল ঠিক আছে নেক্সট 47 নম্বৰ কোৱেশ্চনটোত আছে এটো আৰটি এক্টৰ ওপৰত আহিছে যেটো ৰাইট টু এডুকেশ্যনস এক্ট যেটো নেকি 2009 চন হয় আৰু যাৰ লাগু হৈছিল যাৰ মানে ষ্টাৰ্ট হৈছিল 2010 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা
ঠিক আছে তো ইয়াতে এটো কোনটো ধাৰাত আছে যে টিচাৰ্ছ অফ ডিউটিজ অফ টিচাৰ্ছ টিচাৰৰ ডিউটিৰ বিষয়ে আছে অপচন 3 হ'ব শুদ্ধ উত্তৰ তাৰমানে ধাৰা 24 সেকশন 24 ত উল্লেখ আছে নেক্সট which is the fundamental principle of national education policy এখন একেখন পেপাৰে দেই 2025 ৰ পেপাৰতে গোটেইখিনি কোৱেশ্চন আহি আছে ইটোৰ পাছত হিটো এটো কৈছে which is the fundamental principle of the national education policy NEP ৰ ওপৰত কিমান কোৱেশ্চন আহিছে দেখিছে গতিকে এবাৰো চান্স আছে যে NEP ৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে গতিকে হি যেটো NEP 2020 ৰ মৌলিক নীতিটো কি আছিল আমাক হেতু সুধিছে ইয়াতে এডুকেশনাল ইন্ডিয়ান এডুকেশন সিস্টেম আৰু মাল্টিডিসিপ্লিনাৰী এপ্ৰোচ দুটাই হ'ব শুদ্ধ উত্তৰ তাৰমানে অপচন 3 উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন কৈছে যে in which of the following educational policy act of India sign language for teaching and monitoring is involved তলৰ কোনখন ভাৰতীয় শিক্ষা নীতি বা আইনত পাঠদান আৰু পৰ্যবেক্ষণৰ বাবে ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজ অন্তৰ্ভুক্ত কৰা হৈছে তো হেতু বিষয়টো আমি জানিবই লাগিব হেয়া হৈছে NEP যে পঢ়ি আহিছো আমি 2020 নেশনাল এডুকেশন পলিসি 2020 নেক্সট যদি যাও 50 নাম্বাৰ কোৱেশ্চনছ in which year what Swayam was as a flagship MOOC platform launched in India to Swayam most popular Swayam এটা এডুকেশনাল এপ হয় তো এটো কেতিয়া আসলে স্টার্ট কৰা হৈছিল কেতিয়া আসলে লঞ্চ কৰা হৈছিল আমাক হেতু সুধিছে আৰু হেতু 2017 চনত লঞ্চ কৰা হৈছে আমাৰ মনত থাকিব লাগিব দেই নেক্সট 51 নম্বৰ কোৱেশ্চনটো আছে establishment of diet District Institute of Education and Teachers Training Center হয় তো এটো কথা কৈছে এটো কেতিয়া আসলতে এস্টাবলিশ কৰা হৈছিল বা কোনখন আয়োগৰ অনুমতিত বা কোনখন অধিনিয়মৰ অনুসৰি বা কোনটো নীতিৰ অনুসৰি ইয়াক এস্টাবলিশ কৰা হৈছিল আৰু এটো হৈছে NEP 1986 নেশনাল এডুকেশন পলিসি 1986 ৰ অধীনত ইয়াক আসলতে এনেকে ধৰণে লঞ্চ কৰা হৈছিল বা ইয়াক স্থাপন কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল 52 নম্বৰ কোৱেশ্চনত আছে what is the rank of the earth in a solar system এটোটো জানিবই লাগে আমাৰ আৰ্থখন এডিসি যদি স্থান হয় তো এনেকে ধৰণে ওচৰতে মাৰ্কিউৰি আছে তাৰ পিছতে কি আছে আপোনালোকৰ এনেকে ধৰণে গৈ আমাৰ আৰ্থখন আছে হয়নে হে আৰ্থখন যিহেতু সাইজৰ অনুসৰি প্ৰথম এটা ডাঙৰ বুলি কৈ দিয়া লগে বৃহস্পতি তাৰ পিছতে তাৰমানে জুপিটাৰ তাৰ পিছতে সেটাৰ্ন ইউৰেনাছ নেপচুন তাৰ পিছতে আৰ্থ আহে তাৰমানে আৰ্থ 5th লাৰ্জেষ্ট হয় দেই অপচন 3 টো হ'ব শুদ্ধ উত্তৰ পঞ্চম নেক্সট আহি গল এডুকেশন মেক্স এ ম্যান সেলফ সাফিসিয়েন্ট এন্ড সেলফলেস সেলফিশ নহয় আগতে ইজ স্টেটেড দ্যাট তাৰমানে মানুহ শিক্ষাই মানুহক আত্মনিৰ্ভৰশীল আৰু নিস্বাৰ্থ কৰে এই কথাটো ক'ত উল্লেখ আছে তো এই কথাটো উল্লেখ আছে ঋগবেদত আছে উল্লেখ নেক্সট 54 নম্বৰ কোৱেশ্চনত আছে মিৰু stands for কি হয় মাল্টিডিসিপ্লিনাৰী এডুকেশন এন্ড ৰিসাৰ্চ ইনষ্টিটিউট তে মাল্টিডিসিপ্লিনাৰী এডুকেশন এন্ড ৰিসাৰ্চ ইনষ্টিটিউটস ইউনিভাৰ্সিটিজ ঠিক আছে নেক্সট 55 নম্বৰ কোৱেশ্চনত আছে the age of the trees in years can be ascertained by হেতু হৈছে আমি সকলোৱে জানো the number of its annular rings next 56 number question which of the following levels is called introspective level of the teaching or introspective level কোনটো সুধিছে আৰু হেতুটো হৈছে ৰিফ্লেক্টিভ লেভেল তাৰ মানে যেটো চিন্তন প্ৰতিফলন স্তৰ বুলি কোৱা হয় সেই স্তৰটো নেক্সট 57 নম্বৰ কোৱেশ্চনত কি আছে তাতে আছে যে choose the incorrect statement to কথা কৈছে related to teaching and learning teaching আৰু learning or যেটো মাজৰ incorrect statement to কথা কৈছে শিক্ষাৰ উদ্দেশ্য হৈছে আচৰণগত পৰিৱৰ্তন আনিব পৰা the goal of the teachings is to make changes in behavior teaching and learning are interrelated হয় definitely হয় teaching and learning should be matter of sharing and allowing students to construct their knowledge এগুলো এটা হয় আসলতে যেখিনি নহয় হেতু সুধিছে যেহেতু ইনকাৰেক্ট বুলি কৈছে গতিকে অপচন 4 টো শুদ্ধ উত্তৰ হ'ব there is no difference between teaching and training teaching আৰু training ৰ মাজত বোলে কোনো ডিফাৰেন্স নাই জানো আছে হয়নে গতিকে হেতু হ'ব শুদ্ধ উত্তৰ তাৰমানে তাত যেটো ভুল হেতুৱে শুদ্ধ বুজি পালে নেক্সট 58 টো আছে effectiveness of teaching has to be judged in terms of কি হয় অনুসৰি শিক্ষাদানৰ কাৰ্যকাৰিতা মূল্যায়ন কৰা উচিত হেতু শুদ্ধ উত্তৰ হ'ব কিহৰ ওপৰত ভিত্তি কৰি হ'ব অপচন
টু হ'ব শুদ্ধ উত্তৰ শিক্ষাৰ্থীৰ শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি লাৰ্নিং আউটকামছ অফ দ্য ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰি নেক্সট 59 নম্বৰ কুৱেশ্যনটোত আছে কি আমি যদি মন কৰোঁ which of the following is not a feature of the academic bank credit ABC academic bank creditৰ কথা সুধিছে তলৰ কোনটো বৈশিষ্ট্য নহয় আমাক সুধিছে তো অপচন এ আছে মাল্টিডিসিপ্লিনাৰী একাডেমিক মোবাইলিটি ষ্টুডেণ্টছ বহু বিষয় ভিত্তিক শিক্ষাগত গতি নন ট্ৰান্সফাৰেবল ক্ৰেডিট স্থানান্তৰিত কৰিব নোৱাৰা ক্ৰেডিট আৰু আছে মাল্টিপল এন্ট্ৰি এণ্ড এক্সিষ্ট অপচনছ এণ্ড ক্ৰেডিট একুমুলেশ্যন অপচন 2 টো হ'ব শুদ্ধ উত্তৰ যেটো নন ট্ৰান্সফাৰেবল ক্ৰেডিট নেক্সট what is the learning environment learning environment কি হয় আমাক সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ চাৰিটা অপচন আছে তাৰে শুদ্ধ উত্তৰটো 4 নম্বৰটোৱে হ'ব the physical psychological and instructional atmosphere in a classroom হ'ব শুদ্ধ উত্তৰ গতিকে এখন 2025 বৰ্ষৰ ইগনোৰ বিএড এন্ট্ৰেন্স পৰীক্ষাৰ এখন কোৱেশ্চন পেপাৰ আছিলে য'ত নেকি আমি আলোচনা কৰিলোঁ আপোনালোকৰ সৈতে জেনেৰেল এৱাৰনেছ আৰু এডুকেশ্যনৰ যিটো এৱাৰনেছ তো তাৰ ওপৰত ভিত্তি কৰি গতিকে ইয়াৰ পৰা 25 to 30 মাৰ্কছ আহে গতিকে মই ভাবিছোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব এনেকৈ ধৰণে যদি ভিডিঅ'বিলাক দি থাকিব পাৰোঁ তো ডেফিনেটলি গোটেইখন যদি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো আপোনালোকৰ কাৰণে এনালাইচিছ কৰি দিব পাৰোঁ তো ডেফিনেটলি মই ভাবিছোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যদি নেক্সট ইয়াৰ লগত ৰিলেটেড ভিডিঅ'টো বিচাৰিছে তো ডেফিনেটলি আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কমেণ্টত আপোনালোকে জনাব লাগিব তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'